গাইজ মই আজি আপোনালোকক অতি দুখেৰে জনাওঁ যে মই মোৰ ইউটিউব চেনেলটি নামটো সলাই পেলাইছোঁ মন বহাগী ঠাইত সঞ্জীৱ চকলি ভূঞা বুলি ৰাখিছোঁ। আপোনালোকে আজিৰ পৰা মন বহাগী বুলি সাৰ্চ কৰিলে আপোনালোকে ইউটিউবত নাপাব মোৰ ভিডিঅ'বিলাক, মোৰ চেনেলটো বিচাৰি নাপাব। আপোনালোকে সঞ্জীৱ চকলি ভূঞা বুলি সাৰ্চ কৰিব লাগিব। আৰু নামটো এইটো কাৰণে চেঞ্জ কৰিলোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। অসুবিধাটো এনেকুৱা আছিল, মোক বহুতে কেতিয়াবা ফোন কৰে, বহুতে কেতিয়াবা লগ পায়, সোধে কয় তোমাক কেতিয়াবা আমি ইউটিউবত দেখা পাওঁ, তোমাৰ ভিডিঅ'বিলাক চাওঁ, ভাল লাগে, তোমাৰ চেনেলটোৰ নাম মন বহাগী নহয় জানো, এনেকৈ বুলি কয়। তেতিয়া মই কওঁ হয় বুলি, কিন্তু আমি কেতিয়াবা অসুবিধা পাওঁ। তোমাৰ ভিডিঅ'বিলাক যদি আকৌ চাব বিচাৰোঁ, আমি যদি ইউটিউবত চাৰ্চ কৰোঁ মন বহাগী বুলি, আমি তোমাৰ চেনেলটো বিচাৰি নাপাওঁ, তোমাৰ ভিডিঅ'বিলাক নাপাওঁ, অন্য বেলেগ কিবা কিবিহে ওলায় দেখোন, এনেকৈ বুলি কয়। তেতিয়া মই মানে উত্তৰ দিবলৈ একো ভাষাৰে বিচাৰি নাপাওঁ, মানে কি কওঁ, কি হৈছে একচুৱেলি মই নিজেই নাজানো। মই কওঁ মন বহাগী বুলিয়ে ৰখা আছে, আপোনালোকে বিচাৰিব, অলপ খুচৰিব, নিশ্চয় পাব, এনেকৈ বুলি কৈ থওঁ। যেতিয়া মাজে মাজে এনেকুৱা ধৰণৰ কথাবিলাক শুনি থাকোঁ, মানুহৰ ইটোৱে সিটোৱে কৈ থাকে, মানে এনেকুৱা ধৰণৰ প্ৰব্লেম পাইছোঁ, এনেকুৱা ধৰণৰ প্ৰব্লেম পাইছোঁ, কি হৈছে বিচাৰিয়ে নাপাওঁ। তেতিয়া মই এদিন ভালকৈ মানে ইয়াক খুচৰিব ষ্টাৰ্ট কৰিলোঁ ইউটিউবত, কি হৈছে একচুৱেলি প্ৰব্লেমটো, এনেকুৱা যদি প্ৰব্লেম হৈ থাকেতো দিগদাৰ হ'ব। তাৰপিছত মই প্ৰব্লেমটো খুচৰিব চালোঁ, কি হৈছে একচুৱেলি প্ৰব্লেমটো কি। মই প্ৰব্লেমটো বিচাৰি এটাই পালোঁ, আপোনালোকে যেতিয়া মন বহাগী বুলি চাৰ্চ কৰে, মন বহাগী নামত বহুত ভিডিঅ' ওলাই পৰে। আৰু সেই মন বহাগী নামত যেতিয়া বহুত ভিডিঅ' ওলাই পৰে, সেই ভিডিঅ'বিলাক চাবচোন, মন বহাগী বুলি টাইটেল বহুত লিখা আছে, আৰু মন বহাগী নামত বহুত চেনেল আছে। সেইটো কাৰণে আপোনালোকে মোৰ চেনেলটো বিচাৰি পোৱাত অসুবিধা হয়, মোৰ ভিডিঅ'বিলাক পাবৰ কাৰণে আপোনালোকৰ অসুবিধা হয়। বাট এতিয়াৰ পৰা কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহয়, যিহেতু মই নামটো সলাই দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। সঞ্জীৱ চকলি ভূঞা বুলি চাৰ্চ কৰিব, আপোনালোকে এতিয়াৰ পৰা পাই যাব। একচুৱেলি মই ভাবি চোৱা নাছিলোঁ, ময়ো মানে প্ৰব্লেমটো খুচুৱা নাছিলোঁ, এনেকুৱা এটা যে আপোনালোকে প্ৰব্লেম পাই আছিলে মই ভবা নাছিলোঁ। বাট আপোনালোকে বহুতে কৈ আছিলে যদিও মই বুজিবলৈ চেষ্টা কৰা নাছিলোঁ, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। গাইজ মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মাজৰ পৰাই বহুতে মোক ফোন কৰি, বহুতে বাটে ঘাটে লগ পাই এই প্ৰব্লেমৰ কথাখিনি মোক কৈছিল। এই প্ৰব্লেমৰ কথাখিনি কোৱাৰ কাৰণে আজি মই মোৰ চেনেলটো শুধৰাবলৈ সুবিধা পালোঁ। মই আকৌ কৈছোঁ, আপোনালোকে এতিয়াৰ পৰা কোনো ধৰণৰ অসুবিধা নাপায়, কোনো লোকে অসুবিধা নাপায়, সঞ্জীৱ চকলি ভূঞা বুলি চাৰ্চ কৰিলে মোৰ ভিডিঅ'বিলাক চাব পাৰিব। গাইজ এইখিনিতে আৰু এটা কথা ক'ব বিচাৰোঁ, বহুতে কয় কেতিয়াবা তোমাৰ চেনেলটোৰ নাম মন বহাগী কিয় ৰাখিলা। মই আজি আপোনালোকক ক'ব বিচাৰোঁ কিয় মন বহাগী নামটো ৰাখিছিলোঁ। মই সৰুৰ পৰাই বিহুৰ লগত জড়িত আছিলোঁ, নাচ গান হাঁহি ধেমালি এনেকুৱাখিনি কৰি কিনে মই খুবেই ভাল পাইছিলোঁ। মই হাঁহি ধেমালি মানুহৰ লগত থাকিব বিচাৰোঁ, এতিয়াও থাকিব বিচাৰোঁ। আৰু মই হাঁহি ধেমালি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিম বুলিয়ে একচুৱেলি ইউটিউব চেনেলটো খুলিছিলোঁ, আৰু তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকেই দিছিলোঁ। বাট এতিয়া মই টপিকবোৰ চেঞ্জ কৰি দিলোঁ। এইটো কাৰণে চেঞ্জ কৰিলোঁ, মই ভাবিলোঁ যে সদায় হাঁহি ধেমালি ভিডিঅ' দি থাকিলেই নহ'ব, অকল হাঁহি ধেমালি কৰিলেই নহ'ব। যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'বিলাক চায়, যাতে মোৰ ভিডিঅ'বিলাক চাই কিনে কিবা এটা শিকিব পাৰে, কেতিয়াবা কিবা এটা যাতে জানিব পাৰে, যাতে কিবা এটা নাই কিবা এটা উপকৃত হয়, তাৰ কাৰণে মই চেষ্টা কৰিব ধৰিলোঁ। তাৰ কাৰণে মই টপিকবোৰ চেঞ্জ কৰিলোঁ। সেইটো কাৰণে আজিকালি অলপ ভিডিঅ'বিলাক বেলেগ ধৰণৰ দিওঁ। যি কি নহওক গাইজ, মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান ধৈৰ্য সহকাৰে আজি মোৰ ভিডিঅ'টি চাই আছে, মোৰ কথাখিনি শুনি আছে। মোৰ যি চেষ্টা, এই চেষ্টাত আপোনালোকেও সহায় সহযোগ আগবঢ়াইছে মোৰ ভিডিঅ'বিলাকত, মানে আপোনালোকে যি ধৰণে সহায় সহযোগ আগবঢ়াইছে, তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। আগলৈকো যাতে আপোনালোকে এনেকৈ সহায় সহযোগ আগবঢ়ায়, তাৰ কাৰণে মই আশা কৰিলোঁ। আৰু ময়ো যিমান পাৰোঁ আপোনালোকৰ বাবে চেষ্টা কৰিম ভাল ভাল ভিডিঅ'বিলাক আনিবৰ কাৰণে, যাতে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কিবা এটা জানিব পাৰে, শিকিব পাৰে, বুজিব পাৰে, তাৰ কাৰণে মোৰ চেষ্টা সদায় থাকিব। গাইজ ইমানখিনিয়ে ক'লোঁ আজি। মই সঞ্জীৱ চকলি ভূঞা আপোনালোকৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।